হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰৰ পাৰ্ট 2 ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই জীৱৰ বংশবৃদ্ধি কিদৰে কৰে আৰু কিদৰে ডিএনএৰ প্ৰতিলিপি হয়, ভিন্নতা কিদৰে আহে এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি বিভিন্ন জীৱৰ বংশ বিস্তাৰ পদ্ধতিটো বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? কাৰণ বিভিন্ন জীৱৰ যিমান জীৱ আছে, উদ্ভিদ হওক অথবা প্ৰাণী হওক, আটাইবোৰ জীৱৰেই দৈহিক গঠন সমান নহয়। তোমালোকে জানা, দৈহিক গঠন যদি বেলেগ হয়, সিহঁতৰ বংশ বিস্তাৰ কৰাৰ পদ্ধতিটো বেলেগ বেলেগ হ'ব। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ টপিকটো হ'ব, ইয়াৰ পৰা আৰম্ভ হ'ব, বংশ বিস্তাৰৰ ওপৰত আলোচনা কৰি ভিন্ন ভিন্ন জীৱই প্ৰকৃততে কেনেদৰে প্ৰজনন সমাধা কৰে তাৰ বিষয়ে পৰীক্ষা নিৰীক্ষা কৰোঁ। এটা আছে ভিন ভিন জীৱ আছে। সকলো জীৱই কিদৰে প্ৰজনন কৰে, কি প্ৰক্ৰিয়াৰ দ্বাৰা কৰে এই বিষয়ে অলপ পৰীক্ষা নিৰীক্ষা কৰোঁ কৈছে। মানে এই বিষয়ে আলোচনা কৰিম। জীৱ আৰু সিহঁতৰ দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি প্ৰজনন পদ্ধতিবিলাক বেলেগ বেলেগ। তেনেহ'লে প্ৰজনন পদ্ধতিটো কিয় বেলেগ বেলেগ হয়? জীৱৰ দৈহিক গঠন আৰু কিহৰ ওপৰত ভিত্তি কৰি? দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি সিহঁতৰ প্ৰজনন পদ্ধতিটো বেলেগ বেলেগ। ইয়াতে মই দুটা কথা লগাই দিওঁ। দুই ধৰণৰ প্ৰজনন আছে, যৌন প্ৰজনন, অযৌন প্ৰজনন। অযৌন প্ৰজননত কেৱল মাত্ৰ এটা জীৱই নতুন প্ৰজাতিৰ প্ৰজন্মৰ সৃষ্টি কৰিব পাৰে। কিন্তু যৌন প্ৰজননত নতুন প্ৰজন্ম সৃষ্টি কৰিবলৈ দুটা জীৱৰ দৰকাৰ হয়, মানে পিতৃ আৰু মাতৃ। তেনেহ'লে আজি আমি প্ৰথমতে আজিৰ ভিডিঅ'ত আমি কেৱল অযৌন প্ৰজনন পদ্ধতিবোৰ আলোচনা কৰিম। এই অযৌন পদ্ধতিৰ প্ৰথম পদ্ধতিটো হ'ল দ্বিখণ্ডন বা বিভাজন। এতিয়া দ্বিখণ্ডন আৰু বিভাজন কাক বোলে? দ্বিখণ্ডন মানে দুটা টুকুৰা কৰি দিয়া। দ্বিখণ্ডন মানে দুটুকুৰা। দুটুকুৰা কৰি কোনে নতুন প্ৰজন্ম সৃষ্টি কৰে আমি পঢ়োঁ। চোৱা ইয়াতে কি লিখিছে, একোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্ম সৃষ্টি কৰে। একোষী যিবোৰ জীৱৰ দেহৰ গঠন মাত্ৰ এটা কোষেৰে গঠিত। ইয়াৰ পৰা ক্লিয়াৰ হৈ গ'ল, আমি গৰু, ছাগলী, আম গছ, কঁঠাল গছ এইবোৰ নহ'ব, কাৰণ এইবোৰ জীৱৰ দেহত এটাতকৈ বেছি কোষ আছে। হৈ গ'ল, প্ৰথম লাইন গ'ল। বিভিন্ন প্ৰকাৰৰ দ্বিখণ্ডন বিভাজন প্ৰক্ৰিয়া দেখা যায়। দ্বিখণ্ডন প্ৰক্ৰিয়া একে প্ৰকাৰৰ নহয়, বিভিন্ন ধৰণৰ দ্বিখণ্ডন প্ৰক্ৰিয়া আছে আৰু বিভাজন প্ৰক্ৰিয়া আছে। বহুবিলাক বেক্টেৰিয়া আৰু আদ্য প্ৰাণীৰ দৰে একোষী জীৱই অতি সৰলভাৱে কোষটো সমভাৱে দ্বিখণ্ডিত হয় এই প্ৰক্ৰিয়া সমাধান। কোনে কৰে? বেক্টেৰিয়া আৰু আদ্য প্ৰাণীয়ে এই পদ্ধতিৰে সমভাৱে কোষটো দ্বিখণ্ডিত কৰে। সমভাৱে কিদৰে কৰিব? সাপোজ এইটো এটা কোষেৰে গঠিত এটা জীৱ, সমানকৈ দুভাগ কৰিব। এইফালেও কৰিব পাৰে, এইফালেও সমানভাৱে কৰিব পাৰে, এইদৰেও কৰিব পাৰে, এইদৰেও কৰিব পাৰে। কিন্তু সমানে এটা কোষক কেইভাগ কৰিলে? দুভাগ কৰিলে। বুজি পালা? এই পদ্ধতি ব্যৱহাৰ কৰি এটা জীৱ আছে, তাৰ নাম হ'ল এমিবা। এমিবাৰ দৰে একোষী আদ্য প্ৰাণীয়ে এনে দ্বিখণ্ডন বিভাজন কোষটো যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এমিবাই এই পদ্ধতিৰ দ্বাৰা, এমিবাই এই দ্বিখণ্ডনৰ দ্বাৰা কি কৰে? নতুন এমিবাৰ সৃষ্টি। বুজিলা? এতিয়া মই অলপ আগত এটা ছবি তোমালোকক আঁকি দেখাইছিলোঁ। ধৰা এমিবাৰ গাটো এনেকুৱা, তো মই এনে এটা ৰাফ আঁকিলোঁ। তো মই কৈছিলোঁ দ্বিখণ্ডন
এইদৰেও কৰিব পাৰে সমানে দুভাগ, এইদৰেও কৰিব পাৰে। কেলে ইয়াতে লিখি দিছে যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত কৰে। এইদৰেও কৰিব পাৰে, লম্বভাৱে কৰিব পাৰে, অনুভূমিকভাৱে কৰিব পাৰে, অথবা এইদৰে কৰিব পাৰে, এইদৰেও কৰিব পাৰে। এইটোৰ লাইনে হ'ল যিকোনো সমতলীয় ৰেখাত কৰিব পাৰে, পাৰি নতুন প্ৰজন্মৰ সৃষ্টি কৰে। ইয়াত তোমালোকে এটা ছবি দিছে, এইটো চোৱা অলপ ভালকে। ইয়াতে চোৱা এনেকা টান মাৰা আছে, এইপিনেও ভাঙিব পাৰে দুটুকুৰা, এইফালেও হ'ব পাৰে, এইফালেও হ'ব পাৰে, এইফালেও হ'ব পাৰে, মানে যিকোনো সমতলীয় ৰেখাত ভাঙিব পাৰে। তাৰপিছত এই ভিতৰৰ যিটো গোল অংশটো, এই গোল অংশটোক কি বুলি কয়? নিউক্লিয়াছ। কি বুলি কয়? নিউক্লিয়াছ। প্ৰথমতে চোৱা এই নিউক্লিয়াছটো বিভক্ত হৈছে, ইয়াতে গৈ দুটা নিউক্লিয়াছ হ'ল। তাৰপিছত কোষ পৰকখিনি বিভক্ত হৈছে। এই ভিতৰৰ জুলীয়া পদাৰ্থ, এইটো কোষ ধৰা, ভিতৰত নিউক্লিয়াছ থাকে আৰু তাৰ চাৰিওপিনে এনেকুৱা জুলীয়া পদাৰ্থ থাকিব, এইবোৰক কয় কোষ পৰক। এইটো ক্লাছ 9ত তোমালোকে পাইছা। প্ৰথমতে নিউক্লিয়াছ দুটা ভাগত বিভক্ত হ'ল, তাৰপিছত কি বিভক্ত হ'ল? কোষ পৰক বিভক্ত হৈ দুটা নতুন এমিবাৰ সৃষ্টি হ'ল। এই দুটা নতুন প্ৰজন্মৰ সৃষ্টি হ'ল বা অপত্য কোষৰ সৃষ্টি হ'ল। কেইটা মাতৃকোষৰ সৃষ্টি কৰা হ'ল? এটাৰ পৰা দুটাৰ সৃষ্টি হ'ল। তেনেহ'লে এইটো কি হ'ল? ইয়াতেতো মাতৃ পিতৃ দুটা জীৱ দৰকাৰ হোৱা নাই, এইটো এটা অযৌন প্ৰজনন। পৰীক্ষাত লিখিবলৈ আহে এমিবাৰ কোষৰ দ্বিবিভাজন, আঁকি দেখুওৱা এইদৰে। ইয়াত আমাৰ বিভক্ত কিদৰে হৈছে? এইদৰে বিভক্ত হৈছে। এইদৰে খালি হয় নেকি? নহয়, এইদৰেও হ'ব পাৰে, এইদৰেও হ'ব পাৰে, এইদৰেও হ'ব পাৰে। কাৰণ কেলে হ'ব পাৰে? ইয়াতে কৈ দিছে যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্ৰজন্ম সৃষ্টি কৰিব পাৰে। তো পৰীক্ষাত আহিলে দ্বিখণ্ডন কাক বোলে? তোমালোকে লিখিবা একেবাৰে সহজ, যি বিভাজন প্ৰক্ৰিয়াত একোষী জীৱই সমানভাৱে দুটা ভাগত বিভক্ত হয়, এনে বিভাজনক দ্বিখণ্ডন বুলি কোৱা হয়। এতিয়া যি কি নহওক, কিছুমান একোষী জীৱৰ দেহ গঠন এক নিৰ্দিষ্ট শৈলীৰে গঠিত। এতিয়া এমিবাৰ নিৰ্দিষ্ট শৈলী নাই, কিন্তু কিছুমান জীৱৰ আকৌ একোষী জীৱৰ নিৰ্দিষ্ট শৈলীৰে গঠিত। উদাহৰণস্বৰূপে কলাজৰ বেমাৰ সৃষ্টিকাৰী লেইচমেনিয়া। লেইচমেনিয়া নামৰ একোষী জীৱবিধত এটা মেৰুত চাবুকৰ দৰে এডাল কেশৰ থাকে। এনেবিলাক জীৱৰ দ্বিখণ্ডন এক বিশেষ প্ৰক্ৰিয়াৰে সম্পন্ন হয়। এতিয়া এই লেইচমেনিয়াটো আকৌ এমিবাৰ দৰে, এই লেইচমেনিয়া প্ৰাণীটো এমিবাৰ দৰে নহয়। এটা এমিবাৰ কোনো নিৰ্দিষ্ট শৈলী নাই, গঠন নাই। এমিবা এইদৰেও তুমি আঁকিব পাৰা, এই যে এমিবা হৈ গ'ল। কিন্তু লেইচমেনিয়া যদিও মধে তোমাৰ এটা কোনো আকাৰ নথকা একোষী জীৱ নহয়, তাৰ নিৰ্দিষ্ট এটা শাৰীৰিক গঠন আছে। সেইকাৰণে সিহঁতে লেইচমেনিয়াই এইদৰে এইফালেও ভাঙিব, যিকোনো সমতলীয় এইভাবে যিকোনো সমতলীয় ৰেখাত বিভক্ত নহ'ব। ইয়াৰ দুটা কোষত বিভক্ত হোৱাৰ এটা নিৰ্দিষ্ট ডাইৰেকশ্যন থাকিব, দিশ থাকিব। এতিয়া লেইচমেনিয়াটো দেখাত কিদৰে? কিতাপত দিয়া নাই, মই তোমালোকক দেখুৱাই আছোঁ, তেতিয়া আৰু বস্তুটো ক্লিয়াৰ হ'ব। এই যে চোৱা, এইটো হ'ল লেইচমেনিয়া, এইটো এটা চাবুকৰ দৰে হয়নে নহয়? এই চোৱা, এইটো হ'ল লেইচমেনিয়া, এইটো এটা চাবুকৰ দৰে। ইয়াত চোৱা, এটা নিৰ্দিষ্ট শৈলীৰে ইয়াৰ মাজেৰে এইদৰেহে ভাগিব, দুটা ভাগত। এইদৰে বিভক্ত নহ'ব, এইদৰে বিভক্ত নহ'ব, এইদৰে বিভক্ত নহ'ব। এইটো বাইনাৰী, দুটা ভাগত বিভক্ত হৈছে, সেইকাৰণে ইংৰাজীত তাক কি কয়? বাইনাৰী ফিছন, দ্বিবিভাজন হৈছে। দেখাত চোৱা, এইটো কেশৰ এটা আছে যিটো কৈছিলোঁ, আৰু এইটো চাবুকৰ দৰে। এইটোৰ পৰা দুই ভাগ হয়, ইয়াৰ ভিতৰত চোৱা, এইটো এটা নিউক্লিয়াছ,
ইয়াতো প্ৰথম নিউক্লিয়াছটো কি হৈছে বিভক্ত হৈছে নিউক্লিয়াছ দুটা ভাগত বিভক্ত হ'ল তাৰ পিছত ভিতৰত থকা কোষ পৰকখিনি বিভক্ত হ'ব এইদৰে নতুন প্ৰজাতিৰ সৃষ্টি হৈছে আৰু এই লেছমিনিয়াই কলা জ্বৰ সৃষ্টি কৰে ক্লিয়াৰ হ'ল তোমালোকৰ সেইদৰে আন কিছুমান একোষী জীৱ যেনে মেলেৰিয়া সৃষ্টিকাৰী আদ্যপ্ৰাণী প্লাজমডিয়াম আমি এটা প্ৰশ্ন পালোঁ মেলেৰিয়া সৃষ্টিকাৰী একোষী জীৱ বা আদ্যপ্ৰাণীটোৰ নাম কি প্লাজমডিয়ামো একোষী জীৱ এই জীৱ কি কৰে দ্বিখণ্ডন কৰে কিন্তু ইয়াৰ এটা পাৰ্থক্য আছে এমিবাই চোৱা এবাৰে দ্বিখণ্ডন কৰিছে আৰু অলপ আগত মই লেছমিনিয়া দেখালোঁ এটা এবাৰে বিভক্ত কৰি দুটা নতুন প্ৰজন্মৰ সৃষ্টি কৰে কিন্তু প্লাজমডিয়ামে বিভাজন কৰিব বাৰে বাৰে কৰি থাকিব সেইকাৰণে এইটো হৈ যাব বহু বিভাজন কি হৈ যাব বহু বিভাজনটো বিভাজনৰে এটা পাৰ্ট এমিবাই কি কৰিছে দ্বিবিভাজন কৰিছে মানে দ্বিখণ্ডন কৰিছে লেছমিনিয়াও দ্বিখণ্ডন কৰিছে কিন্তু প্লাজমডিয়ামে কি কৰিব বহু বিভাজন এইটো ভালকে চোৱা এইটো এটা কোষৰ পৰা প্লাজমডিয়াম কিমান বিভাজন হৈছে লাষ্টত ইয়াৰ পৰা বেলেগ বেলেগ হৈ যাব বুজি পাইছা প্লাজমডিয়ামে একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি কৰে আনহাতে ইষ্টৰ ক্ষেত্ৰত দেখা যায় মাতৃকোষটোৰ গাত বহুবাৰ মুকুলৰ সৃষ্টি হয় পিছলৈ পৃথক হয় ঠিক একেদৰে প্লাজমডিয়ামৰ দৰে আমি 8.1 ক্ৰিয়াকলাপটো পঢ়া নাই মই কৈ দিছোঁ ক্ৰিয়াকলাপটো ইষ্ট নামৰ এটা একোষী জীৱ আছে এই ইষ্টটো আমি যে খাওঁ ব্ৰেড স্লাইচ পাউৰুটিত তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয় সুৰা প্ৰস্তুতত ইষ্টৰ ব্যৱহাৰ কৰা হয় ইষ্ট এক প্ৰকাৰৰ বেক্টেৰিয়া একোষী ইষ্টৰো এইদৰে মাতৃকোষত গাত বহুবাৰ মুকুলৰ সৃষ্টি হয় মুকুল মানে সৰু সৰু গুটিৰ সৃষ্টি হ'ব আৰু পিছলৈ পৃথক হৈ মুকুলৰ পৰা আকৌ নতুন ইষ্টৰ সৃষ্টি হয় এতিয়া মই তোমালোকক প্লাজমডিয়ামৰ ইষ্টৰ ছবি এটা দেখাই আছোঁ গম পালা ইষ্ট আৰু প্লাজমডিয়ামে কি কৰে বহু বিভাজন কৰে এইটো চোৱা এইটো হ'ল নিউক্লিয়াছ আমি এমিবাতো দেখিছোঁ প্ৰথম নিউক্লিয়াছ বিভক্ত হয় এটাৰ পৰা কেইটা হ'ল দুটা হ'ল দুটাৰ পৰা কেইটা হ'ল চাৰিটা হ'ল চাৰিটাৰ পৰা আঠটা এইদৰে কি হৈ থাকিব বিভাজিত হৈ বহুবাৰ বিভাজিত হোৱাৰ পিছত এই কোষ পৰকবোৰ বিভাজিত হয় ইয়াৰ চাৰিওপিনে কোষ পৰকৰ বিভাজিত হয় এটা এটা কোষ বেলেগ হৈ গ'ল কাৰণ একোষী জীৱ এইদৰে প্লাজমডিয়ামৰ বংশ বিস্তাৰ হয় সেইকাৰণে ইয়াক কয় বহু বিভাজন পৰীক্ষাত আহে দ্বিখণ্ডন আৰু বহু বিভাজনৰ মাজত পাৰ্থক্য দ্বিখণ্ডন কি হ'ব এটা একোষী জীৱ সমানে দুভাগত বিভক্ত হয় দুটা নতুন অপত্য কোষৰ সৃষ্টি হয় আৰু বহু বিভাজনত কি ক'বা এটা কোষ একে লেটাৰিয়ে বহুবাৰ বিভাজিত হয় অসংখ্য নতুন প্ৰজন্মৰ সৃষ্টি কৰে বহু বিভাজন আৰু এটা আছিলে ইষ্টটো দেখাই আছোঁ এইটো হ'ল ইষ্ট চোৱা এইটো ইষ্ট মই যে কৈছিলোঁ ইষ্টৰ গাত এইদৰে মুকুল আহিব দেখিছা এই যে মুকুল এটা আহিছে মুকুলত চোৱা তোমালোকে নিউক্লিয়াছ দেখা পাবা নিউক্লিয়াছ প্ৰথম বেলেগ হ'ল তাৰপিছত কোষ পৰককেইটা বেলেগ হয় এইটো বেলেগ হৈ গ'ল এইটো বেলেগ এইদৰে ইষ্টৰ কি হয় তোমালোকৰ প্ৰজনন হয় বংশ বিস্তাৰ হয় ইষ্টটো কি হ'ল বিভাজন আর এইদৰে এটা মুকুল দেখাইছে এইদৰে ইয়াৰ গাত বহুত মুকুল আহিব গোটেইকেইটা মুকুল এইদৰে বিভক্ত হৈ গৈ থাকে ইষ্টটো আমাৰ এটা মাতৃৰ দেহত লিখি দিছিলে তো মাতৃৰ দেহত বহুবাৰ মুকুলৰ সৃষ্টি হয় এইটো এটা বহু বিভাজনৰ উদাহৰণ এইটো চোৱা এই প্লাজমডিয়ামটো তোমালোকৰ ছবিটো আঁকা শিকিবা এইটো পৰীক্ষাত আঁকিবলৈ দিয়ে
এই প্লাজমডিয়ামৰ ছবিটো তোমালোকে প্ৰেক্টিছ কৰা। তেনেহ'লে আমাৰ বিভাজন বা দ্বিখণ্ডন বিষয়ে আমি আলোচনা কৰিম। দ্বিখণ্ডনৰে কৰে এমিবা, লেইচমেনিয়া, আৰু বিভাজনে কৰে বহুবিভাজন কৰে প্লাজমডিয়াম আৰু ইষ্ট। বুজি পালা? আৰু এটা উদাহৰণ আমাৰ হ'ল কলাজৰ। আৰু এটা আমি গম পালোঁ কলাজৰ সৃষ্টিকাৰী একোষী জীৱটোৰ নাম কি? লেইচমেনিয়া। আৰু মেলেৰিয়া ৰোগ সৃষ্টি কৰা একোষী জীৱটোৰ নাম হ'ল প্লাজমডিয়াম। আৰু এটা ইম্পৰ্টেণ্ট কথা আমি আজি গম পালোঁ, এমিবাই যিকোনো সমতলীয় ৰেখাত বিভাজন কৰিব পাৰে, কিন্তু লেইচমেনিয়াই নোৱাৰে। লেইচমেনিয়াই সদায় কি কৰিব? ভাৰ্টিকুল দেশত উলম্বভাৱেহে কৰিছিল। এইদৰে আছিলে লেইচমেনিয়াটো, এইদৰে আছিলে নে নাই? ইয়াতে চাবুক, ইয়াতে নিউক্লিয়াছটো বেলেগ হৈ গ'ল, এইদৰে আছিলে। এইখিনি কথা আমি বিভাজন আৰু দ্বিখণ্ডনৰ পৰা গম পালোঁ। এতিয়া আমি নেক্সট যিটো পঢ়িম, নেক্সট যিটো পদ্ধতি মানে অযৌন প্ৰজননৰ বিভংগন। এতিয়া চোৱা, বিভাজন আৰু বিভংগন। বহুত ছাত্ৰই মোক সোধে, ছাৰ এইটোতো বিভাজনেই আছিলে, এইটো ভংগন আছে। এতিয়া বিভাজন মানে ভাগ বতৰা কৰা, ভাঙি, তাতো পুৰা অংশটো ভাঙি গ'ল, তাতে গোটেই কোষটো দুভাগ হ'ল, ইয়াতে এটা পাৰ্টহে ভাঙিব, সেইকাৰণে এইটো ভংগন হৈছে। যদিও শুনাত বিভাজন আৰু বিভংগনটো একে লাগে। বহুত ছাত্ৰই মোক প্ৰশ্ন কৰে, তাতে চোৱা পুৰা কোষটোৱে আমাৰ কি হৈ গৈছিলে? পুৰা এইদৰে কোষ এটা আছিলে, কোষটো পুৰা আমাৰ দুভাগত বিভাজিত হৈ গৈছে। কিন্তু ইয়াত দুভাগত কমপ্লিটলি বিভাজিত নহ'ব, শৰীৰ পাৰ্ট টুকুৰা হ'ব, কমপ্লিট মাজৰ পৰা বা ছাইডৰ পৰা এইদৰে বিভাজিত নহ'ব। এইটো ইংলিছ নাম হ'ল ফ্ৰেগমেণ্টেশ্যন। এতিয়া চোৱা, তুলনামূলকভাৱে সৰল দেহ শৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বংশ বিস্তাৰ পদ্ধতিও সাধাৰণভাৱে কাৰ্যকাৰী। এই পদ্ধতিটো বহুকোষী জীৱৰ ক্ষেত্ৰত হয়, কিন্তু দেহৰ শৈলীৰ গঠনটো সৰল হ'ব লাগে। আমাৰ দৰে উচ্চ শ্ৰেণীৰ প্ৰাণীৰ, আমিও বহুকোষী জীৱ, কিন্তু আমাৰ দেহৰ গঠনটো সৰল শৈলী নহয়। সেইবাবে আমি বিভংগন পদ্ধতিৰে বংশ বিস্তাৰ কৰিব নোৱাৰিম। বুজি পালা? উদাহৰণস্বৰূপে সৰ্পিল শেলাই পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰ হৈ বংশ বিস্তাৰ। চোৱা, ইয়াতে বিভাজিত হৈ পোৱা নাই, টুকুৰ বিভাজিত মানে সমানে দুভাগ হয়, তাতে বহুবাৰ বিভাজিত হ'ব পাৰে। এটা নিউক্লিয়াছৰ পৰা আমি ইয়াতে দেখিছিলোঁ প্লাজমডিয়ামত এটা নিউক্লিয়াছ প্ৰথমতে দুভাগত বিভক্ত, দুটাৰ পৰা চাৰিটা হ'ল, মানে দুটা নিউক্লিয়াছ হ'ল, দুটাৰ পৰা চাৰিটা হ'ব, চাৰিটাৰ পৰা আঠটা হ'ব। কিন্তু ইয়াত এইদৰে নহয়, সৰু সৰু খণ্ডত টুকুৰ হৈ বংশ বিস্তাৰ কৰে, অৰ্থাৎ এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। পদ্ধতিটোত এইটোৱে কৈছে, এইটো আলোচনা কৰা নাই। গম পালা যে বিভংগন কাক বোলে? পৰীক্ষাত আহিলে বিভংগন কাক বোলে? তোমালোকে একেবাৰে সহজতে ক'বা, যি পদ্ধতি বা যি প্ৰজনন পদ্ধতি সৰল দেহশৈলীৰ বহুকোষী জীৱই পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু অংশত বিভক্ত হয়, আৰু প্ৰতিটো অংশৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হয়। এনে পদ্ধতিকে বিভংগন বুলি কোৱা হয়। ইজি এক্সাম্পল দিবা, সৰ্পিল শেলাই। সকলোবিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত এনেদৰে বংশ বিস্তাৰ নহয়। মই এতিয়া ক'লোঁ সকলোবিলাক বহুকোষীত নহ'ব, এইদৰে সৰল দেহ শৈলী এইবিলাক ইমান সৰলভাৱে কোষৰ দ্বাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে। সকলোবিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত নোৱাৰে, ইমান সহজে নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ কি? এইটো পৰীক্ষাত সোধে। সকলোবিলাক বহুকোষী জীৱই কিয় বিভংগনেৰে প্ৰজনন পদ্ধতি কৰিব নোৱাৰে? ইয়াৰ উত্তৰটো ইয়াতে আছে। ইয়াৰ প্ৰধান কাৰণ হ'ল যে আমি দেখি থকা সৰহখিনি বহুকোষী জীৱৰ দৈহিক গঠন
কেৱল কোষৰ সাধাৰণভাৱে একত্ৰীকৰণৰ যোগেদি সৃষ্টি নহয়। আমাৰ যে দেহটো গঠন হৈছে, হাত, চকু, নাক, কাণ, ভৰি, দাঁত, এই গোটেইবোৰ যে দেহৰ গঠন হৈছে, ভিতৰতো আৰু আছে, পাকস্থলী আছে, হাৰ্ট আছে, এই বস্তুবোৰ অকল কোষবোৰ একগোট কৰি দিলে আমি সৃষ্টি হৈ গ'লে এইটো নহয়, সেই অনুযায়ী সৃষ্টি হ'ব। হাতত থুপ খোৱা কোষৰ যিটো ষ্ট্ৰাকচাৰ, যিটো আকৃতি, এইটো চকুত বেলেগ হ'ব, আমাৰ কাণৰ ক্ষেত্ৰত বেলেগ হ'ব, পাকস্থলীৰ ক্ষেত্ৰত বেলেগ হ'ব, লিভাৰৰ ক্ষেত্ৰত বেলেগ হ'ব। তেতিয়া প্ৰতিটো অংগৰ কাৰণে কোষৰ গঠনটো বেলেগ। অকল কোষকেইটা আনি গোটা কৰি দিলে মানুহ এটা সৃষ্টি হৈ গ'ল, গৰু এটা সৃষ্টি হৈ গ'ল, ইমান সহজ নহয়। সৰহখিনি বহুমুখী জীৱন, আমাৰ প্ৰতিটো কামৰ বাবে এটা নিৰ্দিষ্ট কোষ থাকে, নিৰ্দিষ্ট কলা থাকে। কোষ মিলি কলা হয়, কলা মিলি অংগ হয়। তোমাক যদি মই কওঁ এইখন বস্তু চোৱা, তুমি কাণেৰেতো তোমালোকে চাব নোৱাৰিবা, চিয়ৰ চকুৰে চাব লাগিব। এই চকুৰ কামৰ কাৰণে তাৰ নিৰ্দিষ্ট কলা থাকিব লাগিব, নিৰ্দিষ্ট কোষ থাকিব লাগিব। একেধৰণৰ কোষ যিবোৰে চকুৰ কাম কৰে, সিহঁতে একত্ৰিত। কিন্তু হৰপিল খেলাৰ ক্ষেত্ৰত এইদৰে কোনো ধৰণৰ প্ৰব্লেম নাই, কাৰণ সিহঁতৰ সৰল দেহ শৈলী। বুজি পালা? আমাৰ দৰে গৰুবিলাকৰো একেই। ইয়াৰ প্ৰধান কাৰণ কি? সৰহখিনি বহুমুখী, বেছিভাগ বহুমুখী। আমাৰ দৰে আৰু বহুত বহুমুখী জীৱ আছে, জীৱৰ দৈহিক গঠন কেৱল কোষৰ সাধাৰণভাৱে একত্ৰীকৰণৰ যোগেদি নহয়। মই যিটো বুজালোঁ, ইহঁতৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূৰ্ণ কোষৰ সৃষ্টি কলাৰে গঠন হয়। তেনে কিছুমান কলাৰ সমষ্টিৰে অংগ গঠিত হয়, আৰু সেই অংগবিলাক দৈহিক কাৰ্য সমাধা কৰিবৰ বাবে দেহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট স্থানত উপলব্ধ হয়। মই যিটো কথা নিৰ্দিষ্ট অংগ থাকে। এনেধৰণৰ বিশেষভাৱে সংগঠিত বহুমুখী জীৱৰ দেহত কেৱল কোষৰ পৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰি। কাৰণ আমাৰ দেহত অকল কোষ নাথাকে, কোষৰ পৰা কলা হ'ব, কলাৰ পৰা অংগ, আৰু হৰপিল হেলাই এই কথাটো নাথাকে, একদম কোষৰ পৰাই সৃষ্টি হ'ব পাৰে। সেয়েহে বহুমুখী জীৱই জটিল প্ৰক্ৰিয়াৰে প্ৰজনন আৰু বংশ বিস্তাৰ কাৰ্য সম্পন্ন কৰে। এইটো পৰীক্ষাত আহে। বহুমুখী জীৱই সকলোবিলাক উচ্চ শ্ৰেণীৰ বহুমুখী জীৱ। আমি হ'লো উচ্চ শ্ৰেণীৰ, গৰুও উচ্চ শ্ৰেণীৰ, কিন্তু হৰপিল হেলাইও বহুমুখী, কিন্তু আমাৰ দৰে সিহঁতৰ ইমান জটিলতা নাই, নিম্নমানৰ বহুমুখী। এতিয়া বহুমুখী জীৱবিলাকৰ এটা মৌলিক কৌশল হ'ল যে ইহঁতৰ দেহ বেলেগ বেলেগ কোষবিলাকে বেলেগ বেলেগ বিশেষত্বপূৰ্ণ কাজ সমাধান কৰে। এইটো আগত কৈছে অলপ আগত। এই মৌলিক কথাটোৱে প্ৰতিপন্ন কৰে যে সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়া বিশেষ। এতিয়া চোৱা, মই ক'লোঁ আমাৰ সকলোবোৰ কামৰ কাৰণে বিশেষত্ব কোষ থাকে। আমাৰ প্ৰজনন কৰিবলৈ এটা বিশেষ ধৰণৰ কোষ থাকিব। সেইকাৰণে আমি সাধাৰণভাৱে আমাৰ দৰে বহুমুখী উচ্চ শ্ৰেণীৰ বহুমুখীয়ে বিভংগন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰিব নোৱাৰে। যিহেতু আমাৰ কামৰ কাৰণে বেলেগ বেলেগ কোষ থাকে, প্ৰজনন কাম সমাধা কৰিবলৈ আমাৰ বেলেগ ধৰণৰ বিশেষ কোষ থাকিব। বস্তু বুজি পালা? যদি জীৱটোত বিভিন্ন প্ৰকাৰৰ কোষ থাকে, তেতিয়া একজাতীয় কোষৰ দ্বাৰা প্ৰজনন প্ৰক্ৰিয়া কেনেকৈ হয়? ইয়াৰ উত্তৰ হ'ল জীৱদেহত একেজাতীয় কোষ এটা থাকিব লাগিব, যি জীৱৰ বৃদ্ধি ঘটাব পাৰে, দ্ৰুতভাৱে কোষৰ বিভাজন কৰি প্ৰজনন কৰিব পাৰে, উচিত পৰিস্থিতিত অন্য প্ৰকাৰৰ কোষ সৃষ্টিও কৰিব। আমাৰ বেলেগ বেলেগ কোষ থাকে, যিবোৰে আমাৰ প্ৰজননত কি কৰে? হেল্প কৰে। এইটো আমি যেতিয়া যৌন প্ৰজনন কৰিম এইটো বিষয়ে আলোচনা কৰিম। বিভংগনৰ পৰা আমি গম পালোঁ দেহটো কি হয়, টুকুৰা টুকুৰা হৈ যায়, কেইবা টুকুৰা হ'ব সৰু সৰু আকাৰত, আৰু সেই টুকুৰাবোৰৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। মই হৰপিল হেলাইৰ ছবিটো তোমালোকক দেখুৱাই আছোঁ। এই চোৱা, এইটো হ'ল হৰপিল হেলাই। ইয়াতে চোৱা, এইটো 3টা টুকুৰাত বিভক্ত হৈছে। ইয়াতে এটা, ইয়াতে এটা, ইয়াৰ পৰা আৰু এটা নতুন নতুন হৰপিল হেলাই সৃষ্টি হয়। আৰু এইটো নিউক্লিয়াছ। এটা কেইটা কোষ আছে চোৱা, এইটো বহুমুখী। এটা দুটা তিনিটা চাৰিটা বহুতকেইটা এইদৰে কোষ থাকিব। আৰু এমিবাকটো এটাই কোষ আছিলে, এনেদৰে এটা আছিলে, এইটো এটা আছিলে। প্লাজমডিয়ামতো এটাই আছিলে, এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, এইদৰে হৈছিল। কিন্তু ইয়াত কোষ বহুত আছে, এইটো বহুমুখী। আৰু এইটো ক্ল'ৰ'প্লাষ্ট, সেউজীয়া ৰং, হৰপিল হেলাই।
এইটো এটা কি হয় উদ্ভিদ হয় তো ইয়াৰ পৰা টুকুৰা হৈ গৈছে এটা আহিলে ইয়াৰ পৰা টুকুৰা হৈ যাব আৰু এটা আহিব আহি তাৰ পৰা আকৌ নতুন হৰপিল হেলাই সৃষ্টি হ'ব এতিয়া আমি নেক্সট এটা আৰু এটা অযৌন প্ৰজনন আলোচনা কৰিম তাৰ নাম হ'ল পুনৰ্জীৱন এতিয়ালৈকে আমি দুটা পঢ়িলোঁ দ্বিখণ্ডন বা বিভাজন আৰু এটা পঢ়িলোঁ বিভংগন এতিয়া পঢ়িম আমি পুনৰ্জীৱন ৰিজেনাৰেশ্যন আকৌ নতুনকৈ উৎপত্তি হোৱা এটা অংগ এইটোৱে পঢ়ি লওঁ ৰ'বা কি কৈছে ভিন্ন অংগ বিশিষ্ট বহু জীৱই এইটো চোৱা এইটোৰ ভিন্ন অংগ আছে হৰপিল হেলাইৰ অংগ নাই কিন্তু এই জীৱৰ অংগ আছে হৰপিল হেলাই বহুমুখী জীৱ কিন্তু এনেকুৱা বিভিন্ন অংগ নাই বুজিলে পাৰ্থক্যটো ভিন্ন অংগ বিশিষ্ট বহু জীৱই ইহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল'বৰ পৰা ক্ষমতা ভিন্ন অংগ বিশিষ্ট আমাৰ গাতো ভিন্ন অংগ আছে মই যদি এই আঙুলিটো কাটি দিওঁ ইয়াৰ পৰা মোৰ সৃষ্টি হ'ব নেকি নহ'ব এনেকুৱা হ'লে আমি নখ কাটি দিলে নখৰ পৰা সৃষ্টি হ'ব কাৰোবাৰ এক্সিডেণ্টত আঙুলি কাটি যায় ভৰি কাটি যায় নতুন এজন মানুহ সৃষ্টি হ'ব নেকি নহ'ব কিন্তু কিছুমান জীৱ আছে বহুমুখী জীৱ তাৰ যিকোনো অংগ কাটি দিলে সেই অংগৰ পৰা আকৌ তাৰ দৰে প্ৰজাতিৰ প্ৰজন্মৰ সৃষ্টি এটা আমাৰ বহুত মানুহৰ এক্সিডেণ্ট হৈ যাব পাৰে কুকুৰ এটা আছে এক্সিডেণ্ট হৈ ভৰিটো ভাঙি গ'ল কাটি গ'ল আকৌ তাৰ সেই কটা ভৰিটোৰ পৰা নতুন কুকুৰৰতো সৃষ্টি নহয় কিন্তু কিছুমান প্ৰাণীৰ হয় কাৰ হয় আমি চাওঁ যদিহে কোনো এটা জীৱৰ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা হয় কোনো এটা জীৱ চাই ভাঙি গ'ল আৰু টুকুৰা হৈ গ'ল কোনো এটা জীৱ সকলো জীৱৰ নহয় কিন্তু মই উদাহৰণ দিলোঁ তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুন জীৱৰ সৃষ্টি হ'ব পাৰে উদাহৰণস্বৰূপে কিছুমান সৰল প্ৰাণী যেনে হাইড্ৰাৰ হয় হাইড্ৰাৰ গাৰ জোৰ পৰা যিকোনো অংগ ভাঙি গ'লে তাৰ পৰা নতুন হাইড্ৰাৰ সৃষ্টি হয় আৰু এটা প্ৰাণী আছে জীৱ আছে তাৰ নাম হ'ল প্লেনেৰিয়া আদি জীৱৰ কাটি টুকুৰা কৰা হয় তুমি যদি তাক মাৰি কাটি দিয়া কটাৰ পিছত সি জীৱিতই হৈ থাকিব মোক যদি এনেকুৱা কাটি দিয়ে মই জীৱিত হ'ম নেকি মৰিয়ে যাম মোৰ পৰা নতুন মানুহ সৃষ্টি নহ'ব কিন্তু প্লেনেৰিয়া আদি জীৱক যদি কাটি টুকুৰা কৰা হয় প্ৰত্যেকৰ পৰা নতুনকৈ সম্পূৰ্ণ জীৱ একোটা হয় এইটোক পুনৰ্জীৱন বুলি কোৱা হয় পুনৰ্জীৱন কেলে হয় সাধাৰণতে কাবাক যদি তুমি মাজৰ পৰা কাটি দিয়া মৰি যাব যিকোনো প্ৰাণী আকৌতো জীৱন নাপাব কিন্তু এইবোৰ প্লেনেৰিয়া আৰু হাইড্ৰইড আকৌ জীৱিত হৈ যায় সেইকাৰণে এইটোৰ নাম দিয়া হৈছে পুনৰ্জীৱন খুব ইণ্টাৰেষ্টিং পুনৰ্জীৱনৰ কিছুমান বিশেষ কোষৰ দ্বাৰা সম্পন্ন হয় তাতে কিছুমান বিশেষ কোষ থাকে যি কোষবোৰ আমাৰ গাত নাই এইবোৰ কোষ দ্ৰুতভাৱে বিভাজিত হয় বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে একদম স্পীডে বিভাজিত হয় বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে এই কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়ে এই কোষবিলাকৰ পৰিৱৰ্তন হৈ যাব বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হ'ব কাৰণ সিহঁতৰ অংগ আছে যেতিয়া কলা থাকিব বুজি পাইছা বিভংগনত কিন্তু কলা নাছিল কোষ বহুত আছে কিন্তু সৰল কোষ বহুমুখী কোষ জীৱ হৰপিল হেলাই বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হ'ব এনে পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্ৰমণত হ'ব ইয়াক বিকাশ বুলি কয় নিৰ্দিষ্ট এটা প্ৰক্ৰিয়া থাকিব অনুক্ৰম থাকিব এটা নাম্বাৰ থাকিব ইয়াৰ পিছত এইটো হ'ব ইয়াৰ পিছত এইটো হ'ব এইদৰে যেনেদৰে আমি নিৰ্দিষ্ট অনুক্ৰমত ক্লাছ 1ৰ পৰা 2ৰ পৰা 3ৰ পৰা 4 বুজি পাইছা এইদৰে সিহঁতৰ পৰিৱৰ্তনবোৰ এটা নিৰ্দিষ্ট অনুক্ৰমত হ'ব যি কি নহওক পুনৰ্জীৱন প্ৰজননৰ সৈতে একে নহয় কাৰণ অধিকাংশ জীৱই বংশ বিস্তাৰ বা প্ৰজননৰ কাৰণে টুকুৰিকৈ ভাগি যোৱাৰ বিপৰীত সাধাৰণত নিৰ্ভৰ নকৰে এইটো ঠিক প্ৰজনন বুলি ক'ব নোৱাৰি কিয় নোৱাৰি প্ৰজনন কৰিবলৈ কোনো জীৱই টুকুৰা হৈ নাযায় এই জীৱটোৰ পৰাই এটা জীৱৰ পৰাই নতুন যদিও এইটো প্ৰজননৰ ভিতৰত ৰখা হৈছে একজেক্টলি প্ৰকৃততে প্ৰজনন বুলি ক'ব নোৱাৰি কিয় নোৱাৰি প্ৰজননৰ কাৰণে কোনো ধৰণৰ
অধিকাংশ জীৱই মানে ধৰা 99 কিমান % জীৱ কেইটামান অতি নগণ্য জীৱইহে এই পদ্ধতি ব্যৱহাৰ কৰে। এতিয়া আমি প্লেনেৰিয়াৰ বহু বিভাজনটো অলপ ডাঙৰকৈ চাই লওঁ। এইটো প্লেনেৰিয়া, তাক 3 টুকুৰা কৰি দিয়া হৈছে। তাক 3 টুকুৰা কৰা হৈছে 1 2 3, কিন্তু এই 3 টুকুৰাৰ পৰা 3টা প্লেনেৰিয়াৰ সৃষ্টি হৈছে। দেখিলা, 3টা প্লেনেৰিয়াৰ সৃষ্টি হৈ গ'ল। তাক কাটি কিবা লাভ হ'ল নেকি? এইটোৱে পুনৰ জীৱন। পুনৰ জীৱন মানে কাটাৰ পিছত আকৌ জীয়াই উঠে। এইটোৰ উদাহৰণ দিব হাইড্ৰা আৰু প্লেনেৰিয়া। এতিয়া আমি পঢ়িম নেক্সট। আমাৰ 3টা গ'ল, দ্বিখণ্ডন পঢ়িলোঁ, বিভংগন পঢ়িলোঁ, পুনৰ্জীৱন পঢ়িলোঁ। এতিয়া মুকুলোদগম। হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্ৰক্ৰিয়াৰে পুনৰ্জীৱিত কৰে। হাইড্ৰাই 2টা পদ্ধতিত কৰে, এটাতো আমি পুনৰ্জীৱন পালোঁ, নেক্সট এই পদ্ধতিৰ। সিহঁতে কি কৰে, হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কোষ মুকুলোদগম প্ৰক্ৰিয়াৰে মানে মুকুল গঠন কৰে আৰু এইটো পুনৰ্জীৱিত কৰি দিয়ে, আৰু তাৰপিছত শেষত গৈ হাইড্ৰাৰ গাৰ পৰা এইটো ওলাই যায়, মানে বিভক্ত হৈ যায়। হাইড্ৰা এনে প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবোৰৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয়, আৰু যেতিয়া ইহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই নতুন হাইড্ৰাৰ উৎপত্তি হয়। পৰীক্ষাত আহে মুকুলদগম প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। তোমালোকে লিখিবা এই প্ৰক্ৰিয়াত, মুকুলদগম প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰা সৰু সৰু আকাৰৰ নতুন জীৱৰ সৃষ্টি হয়, আৰু যেতিয়া ইহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃৰ পৰা আহি নতুন প্ৰজন্ম উৎপত্তি কৰে, যেনে হাইড্ৰা, আৰু অথবা ইয়াৰ পৰা ইয়ালৈকে লিখিলেও হৈ যাব, হাইড্ৰা বুলি লিখি দিলেও। এইদৰে তোমালোকে মুকুলদগমটো তোমালোকে এইটো আহিব মুকুলদগমটো বিৱৰণ দিয়া, এইদৰে তোমালোকে লিখিবা। ছবিটো এইটো, এবাৰ আমি ছবিটো চাই লওঁ ভাল। ইয়াতে চোৱা, এইটো হাইড্ৰাৰ ছবি। ইয়াতে এটা মুকুল আছে, মুকুলটো কেইবাবাৰ বিভক্তি হৈছে, বিভক্ত হৈ হৈ শেষত কি হৈছে, হাইড্ৰাৰ দৰে হৈছে। হাইড্ৰাৰ দৰে হৈ পুৰা যেতিয়া পূৰঠ হৈ যাব তেতিয়া ইয়াৰ পৰা এইটো ছিঙি যাব, ছিঙি নতুন এটা হাইড্ৰা হ'ব। এইদৰে য'ত য'ত মুকুল নিৰ্দিষ্ট ঠাইত মুকুল থাকিব এইটোত বিভাজিত হৈ হৈ এইদৰে হাইড্ৰাৰ সৃষ্টি হয়। পৰীক্ষাত হাইড্ৰাৰ মুকুলদগম আহে। এতিয়া আমি আলোচনা কৰিম আংগিক বিস্তাৰ। এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে। লাইনটোত কি কৈছে চোৱা, কিছুমান উদ্ভিদ আছে মূলৰ পৰা হ'ব পাৰে, শিপাৰ পৰা হ'ব পাৰে, কাণ্ডৰ পৰা হ'ব পাৰে, পাতৰ পৰা হ'ব পাৰে। উপযুক্ত পৰিৱেশ পালে তাৰ পৰাই নতুন উদ্ভিদৰ উৎপত্তি হ'ব। কোনো ধৰণৰ বীজৰ ইয়াতে দৰকাৰ নপৰে। তোমালোকে দেখিছাই, ক'ব পাৰিবানে মূলৰ পৰা, শিপাৰ পৰা? চাবা গোলাপ ফুল, গোলাপ ফুল কাণ্ডৰ পৰাই হয়। এটা যদি ভাল উপযুক্ত পৰিৱেশ, সাৰুৱা মাটিত এটা কাণ্ড, গোলাপ ফুলৰ কাণ্ড এটা যদি পুতি দিয়া, ঢাল এটা, তাৰ পৰাই এটা গোলাপ ফুলৰ উদ্ভিদ উৎপত্তি হয়। পাতৰ পৰা ধূপৰ টেঙা বুলি কয়, ধূপৰ টেঙাত, আৰু আমাৰ কথিত ভাষাত পাতে গজা বুলি কয়। এই পাতে গজা পাতটো পাতৰ পৰাই উৎপত্তি হয়। চোৱা, এই ধৰণৰ কিছুমান অংগৰ পৰা উৎপত্তি, সেইকাৰণে ইয়াৰ নাম আংগিক বিস্তাৰ। দৰাচলতে এই উদ্ভিদে এই পদ্ধতি বংশ বিস্তাৰৰ বাবে প্ৰয়োগ কৰে, কিন্তু প্ৰাণীয়ে এনেদৰে বংশ বিস্তাৰ কৰিব নোৱাৰে। প্ৰাণীয়ে কিন্তু এইদৰে অংগৰ পৰা বংশ বিস্তাৰ কৰিব নোৱাৰে। উদ্ভিদৰ এই আংগিক বিস্তাৰণৰ বৈশিষ্ট্যৰ বাবে কৃষি ক্ষেত্ৰত কিছুমান উদ্ভিদ যেনে
কুঁহিয়াৰ দেখিছা কাণ্ডৰ পৰাই হয়। গোলাপ, আঙুৰ আদিক জোৰা কলম, তৰপীয়া পদ্ধতি প্ৰয়োগ কৰা। আংগিক বিস্তাৰণৰ বেলেগ বেলেগ পদ্ধতি আছে। ইয়াত তোমালোকৰ দুটা পদ্ধতি দিছে, জোৰা কলম আৰু তৰপীয়া বুলি পদ্ধতি দিছে, গ্ৰাফটিং এণ্ড লেয়াৰিং। কিন্তু আৰু এটা পদ্ধতি আছে, তাক কয় কাটিং। ইয়াত চোৱা, আমি যে এটা পদ্ধতি কৈছিলোঁ লেয়াৰিং, এইটো এটা জেচমিন ফুল, এইটো জেচমিন ফুলৰ লেয়াৰিং। কিদৰে হয় চোৱা, এই জেচমিনৰ কিছু শাখা এইদৰে বেকা হৈ মাটিত চুই গৈছে, দেখা পাইছা? কিছু শাখা এইদৰে মাটিত চুইছে, দেখা পাইছা? আৰু এই মাটিটোত আমি যদি এই শাখাবোৰ পুতি দিওঁ, স্পৰ্শ কৰোৱা হয়, এইদৰে শাখাবোৰ আমি নিজেও স্পৰ্শ কৰাই দিব পাৰোঁ, আৰু কেতিয়াবা নিজে নিজে স্পৰ্শ কৰে। তেতিয়া এই অংশটো আমি আৰ্দ্ৰ মাটিৰে মানে সাৰুৱা মাটিৰে ঢাকি দিব লাগিব। এই অংশটো ঢাকি দিলে ইয়াৰ পৰা আৰু এবিধ জেচমিন উদ্ভিদৰ সৃষ্টি হয়। এইদৰে উদ্ভিদ উৎপন্ন কৰাটো অংগজ বিভাজন, আৰু ইয়াক আমি কি বুলি কওঁ, লেয়াৰিং। লেয়াৰিং মানে এইটোৰ অসমীয়া আছিলে তৰপীয়া। তৰপীয়া বা ইংৰাজীত লেয়াৰিং বুলিও ক'ব পাৰে পৰীক্ষাত। তৰপীয়া বা লেয়াৰিং পদ্ধতিত আমি এইদৰে কি কৰোঁ, উদ্ভিদৰ উৎপত্তি কৰোঁ। এইদৰে আমাৰ ষ্ট্ৰবেৰী, নেমু টেঙাটো হয়, নেমু টেঙা আমি এইদৰে উৎপত্তি কৰিব পাৰোঁ। এতিয়া আৰু এটা আমি পদ্ধতি কৈছিলোঁ গ্ৰাফটিং মানে জোৰা কলম। এতিয়া জোৰা কলমটো কেনেকুৱা চাওঁ, এইটো চোৱা জোৰা কলম। ইয়াতে আমি কি কৰিম, নিকটতম সম্পৰ্ক থকা প্ৰজাতি দুজোপা উদ্ভিদক সংযুক্ত কৰিম। বুজি পালা? ইহঁতৰ পৰা আমি এজোপা উদ্ভিদ পাম। এইদৰে এইটো এটা উদ্ভিদ, এইটো এটা উদ্ভিদ, এই দুটাক ইয়াতে সংযোগ কৰা হৈছে, কলম কৰি এইদৰে বান্ধি দিয়া হৈছে। তাৰপিছত ইয়াৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হয়। উদ্ভিদৰ যিজোপা অংশ আন উদ্ভিদত সংলগ্ন কৰা হয় তাক চিয়ন কয়। এই যে চিয়ন, ইয়াক বেলেগ উদ্ভিদত সংলগ্ন কৰিব। বুজি পালা? আৰু য'ত সংলগ্ন কৰিব তাক কোৱা হয় ষ্টক। এতিয়া এইজোপা কাটি এই উদ্ভিদৰ লগত মিলাই দিয়া হয়, মিলাই এইদৰে বান্ধি দিব লাগিব। বান্ধি দিয়াৰ পিছত ইয়াৰ পৰা আকৌ নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব। আৰু এটা পদ্ধতি কিতাপত কোৱা নাই, তোমালোকে জানিবা, কাটিং পদ্ধতি। এইটো তোমালোকে দেখিছা, ডাল কাটি ডালটো পুতি দিলে, ভালকৈ মাটিটো সাৰুৱা কৰি আৰ্দ্ৰ মাটিত যদি তোমালোকে যদি এই ডাল বা কাণ্ডটো যদি পুতি দিয়া, তাৰ পৰা কি হৈ যাব, নতুন উদ্ভিদৰ সৃষ্টি হ'ব। তেনেহ'লে আমি ইয়াতে কলম আৰু তৰপীয়া পদ্ধতিৰ বিষয়ে দেখা পালোঁ, কিদৰে কৰা হয়, ক'ত ক'ত কৰা হয় আমি গম পালোঁ। বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ধৰে। কিছুমান উদ্ভিদ বীজৰ পৰা হয় আৰু কিছুমান উদ্ভিদ আংগিক বিস্তাৰণৰ দ্বাৰা হয়। আংগিক বিস্তাৰণৰ সুবিধা কি, পৰীক্ষাত আহিব। আংগিক বিস্তাৰণৰ সুবিধা এই যে আংগিক বিস্তাৰণ সোনকালে ডাঙৰ হ'ব, সোনকালে তাৰ পৰা ফল আৰু ফুলসমূহ আমি পাম, ধৰিব। এই পদ্ধতিৰে কি কৰা হয়, কল, কমলা, আনাৰস, গোলাপ, তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়। এই পদ্ধতিটো থকাৰ কাৰণে, এই আংগিক বিস্তাৰণ পদ্ধতিটো থকাৰ কাৰণে এনেবোৰ উদ্ভিদৰ, যিবোৰ উদ্ভিদৰ বীজ নধৰে, গুটি নধৰে, তেনেবোৰ উদ্ভিদৰ আমি বংশ বিস্তাৰ কৰিব পাৰোঁ এই আংগিক বিস্তাৰণ পদ্ধতিটোৰ দ্বাৰা। চোৱা, আংগিক বিস্তাৰণ পদ্ধতিটো কিমান আমাৰ কাৰণে মূল্যৱান। নহ'লে আংগিক বিস্তাৰণ পদ্ধতি নাথাকিলে আমি কেতিয়াও কল, আনাৰস, গোলাপ এই উদ্ভিদবিলাক দেখা নেপালোহেঁতেন। দুটা সুবিধাত পৰীক্ষাত লিখিব আহে, আংগিক বিস্তাৰণৰ সুবিধাসমূহ লিখা। কি বুলি লিখিবা, আংগিক বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উৎপন্ন কৰিলে
খৰকৈ ফল আৰু ফুল ধৰে আৰু বীজ নথকা উদ্ভিদ বা অথবা গুটি নথকা উদ্ভিদ যেনে কল, কমলা, আনাৰস আদিক আমি বংশ বিস্তাৰ কৰিব পাৰোঁ। আংগিক বিস্তাৰণৰ আন এটা সুবিধা হ'ল যে এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে। আমি অলপ আগত আজি আমাৰ এই চেপ্টাৰটোত আমি গম পাইছোঁ যেতিয়া প্ৰজনন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ অপত্য কোষৰ সৃষ্টি হয় তাতে ডিএনএৰ প্ৰতিলিপি হয়, তেতিয়া অলপ ভিন্নতা আহে। কিন্তু আংগিক বিস্তাৰণত কি হ'ব, এইটো ডাইৰেক্ট প্ৰজনন নহয়, আমি এটা গছৰ কাণ্ড কাটি আমি লগাইছোঁ তাৰ পৰা প্ৰজনন হ'ব। এই পদ্ধতিত কি হ'ব, চৰিত্ৰগত এই পৰিত্ৰত কি হ'ব, পৈতৃক পুৰুষৰ লগত একে গুণ হ'ব। সাধাৰণতে নতুন প্ৰজন্মৰ গুণটো অলপ কি হয়, ভিন্নতাটো আহে। ভিন্নতা কিয় থাকে, ভিন্নতা থাকিলে আবাদীটো থাকিবলৈ সম্ভৱ হয়। এতিয়া কিন্তু এই ক্ষেত্ৰত কি হয়, চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে কি হ'ব, একে ধৰণৰ হ'ব। তো এইটো আমাৰ আংগিক বিস্তাৰণৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াতে চোৱা, এইটো যে মই কৈছিলোঁ দুপৰ টেঙা পাত, এইটো দুপৰ টেঙা পাত, এই বিষয়ে মই কৈছিলোঁ। পাতে গজা বুলিও কয়। এই বিষয়ে পাতে গজা তোমালোকে নিশ্চয় দেখিছা, কিডনিত ষ্ট'ন হ'লে এইবোৰ খালে বোলে উপকাৰ কৰে, খায় বহুতে, কিন্তু বেছি খাব নালাগে। এইটো দুপৰ টেঙা বুলিও কয়। এইবোৰ পাতৰ পৰাহে গজে। আমি অলপ আগত বুজি পাইছিলোঁ আংগিক বিস্তাৰণ মানে অংগৰ পৰাই বিস্তাৰিত হয়। একেদৰে দুপৰ টেঙা পাতে গজা উদ্ভিদৰ পাতৰ দাঁতিৰ খাজৰ পৰা উৎপত্তি হোৱা মুকুলবিলাক মাটিত পৰিলে পুনৰ উদ্ভিদৰ, এই যে চোৱা ইয়াত কি কৈছে, এই মুকুলবিলাক এইবোৰ যেতিয়া ছিঙি মাটিত পৰি যাব তাৰ পৰা আকৌ নতুন পাতৰ সৃষ্টি হ'ব। এতিয়া এটা ইম্পৰ্টেণ্ট টপিক আছে কলাকৰ্ষণ। কলাকৰ্ষণ পৰীক্ষাত আহে। কলাকৰ্ষণ পদ্ধতিত নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদ বাঢ়ি অহা অগ্ৰস্ত কলা মানে কি, উদ্ভিদটো বাঢ়ি গ'ল তাৰ একেবাৰে আগডোখৰত অগ্ৰস্ত কলা বা তাৰ অগ্ৰস্ত অংশৰ পৰা কোষ এৰুৱাই ল'ব। সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্ৰিম মাধ্যমত, আৰ্টিফিচিয়েল মাধ্যমত ৰাখিলে তাত কোষবিলাক খৰতীয়া বিভাজন ঘটি বহুবাৰ কোষ একেলগে কেলাছ গঠন কৰে। মানে খুব স্পীডে, কি কৈছে বুজি পাইছা? কলাকৰ্ষণ পদ্ধতি তোমালোকক পৰীক্ষাত আহে, 2020তে আহিছে। কলাকৰ্ষণ তোমালোকে বনাই লিখিব পাৰিবা। এই পদ্ধতি উদ্ভিদৰ অগ্ৰস্ত অংশৰ কলা বা কোষক এৰুৱাই আনি কৃত্ৰিম পদ্ধতিৰে ৰাখিলে তাত অতি বেগেতে কোষ বিভাজন হ'ব, ঘটি কোষ একেলগে গঠন হয়, কেলাছ নামৰ এটা গঠন হ'ব। এই কেলাছখিনি অন্য এটা মাধ্যম য'ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ থাকে। এতিয়া এইবোৰ এনেকুৱা এটা জেগাত লৈ যাব য'ত প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ থাকে, হৰমন থাকে, যিয়ে উদ্ভিদৰ বাবে উপযোগী। তালৈ স্থানান্তৰ কৰি নতুন পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব। এই কলাকৰ্ষণ পদ্ধতি প্ৰয়োগ কৰি বেমাৰহীন উদ্ভিদ সৃষ্টি কৰিব পাৰি। এইটোৰ দ্বাৰা আমি বেমাৰ নোহোৱা উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। এইটো তাৰ এটা সুবিধা, পৰীক্ষাত আহিব পাৰে। সুবিধা এটা কোৱা, তোমালোকে এইটো ক'ব পাৰিবা। এই কৌশলটো সাধাৰণতে সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ ক্ষেত্ৰত, যিবোৰৰ সৌন্দৰ্য হয়, সৌন্দৰ্য নোহোৱা হ'ল, গছজোপা মৰি মৰি গৈছে, তাক সৌন্দৰ্য আনি দিবলৈ এই ধৰণৰ কলাকৰ্ষণ ব্যৱহাৰ কৰা হয়। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। যদিও এইটো 2020ত আহিছে, তোমালোকৰো আহিব পাৰে। এতিয়া আমি আহোঁ লাষ্ট, অযৌন প্ৰজননৰ লাষ্ট পদ্ধতি, ৰেণুৰ উৎপত্তি, স্পৰ ফৰ্মেশ্যন। এতিয়া চোৱা, প্ৰায়বিলাক সৰল বহুমুখী জীৱৰ দেহত বিশেষ প্ৰকৃতিৰ প্ৰজনন অংগও পৰিলক্ষিত হয়। বেছিভাগ সৰল বহুমুখী জীৱ, এইবোৰ চব সৰল বহুমুখী জীৱ, আমাৰ দৰে জটিল বা উচ্চ জাতীয় বহুমুখী জীৱ নহয়। ঠিক আছে।
সিহঁতৰ দেহত বিশেষ প্ৰকৃতিৰ প্ৰজনন অংগ কিছু বহুতৰে প্ৰজনন অংগ থাকে। পাউৰুটিৰ চকলৰ উপৰিভাগত উৎপত্তি হোৱা আহৰ দৰে অনুসূত্ৰবিলাক আচলতে পাউৰুটিত সৃষ্টি হোৱা ৰাইজোপাছ নামৰ এবিধ ভেঁকুৰ প্ৰজাতি। পাউৰুটি মানে বুজি পাইছা, ব্ৰেড স্লাইচ, সেইবোৰৰ ওপৰত তোমালোকে এইদৰে দেখা পাবা। এইবোৰক অনুসূত্ৰ বুলি কয়। অৱশ্যে এইবিলাক প্ৰজনন আংগিকা নহয়। আনহাতে তাত দৃষ্টিগোচৰ হোৱা সৰু সৰু মাৰিত ওলমি থকাৰ দৰে টোপোলাবোৰ হ'ল প্ৰজনন অংগিকা। প্ৰজনন অংগিকা হ'ল এই টোপোলা, সৰু সৰু টোপোলা কিছুমান আছে চোৱা, এইবোৰ হ'ল প্ৰজনন অংগ। এই সৰু সৰু টোপোলা সদৃশ অংগিকাবিলাকক ৰেণুধানী বোলে। পৰীক্ষাত যদি আহে ৰেণুধানী কাক বোলে, তোমালোকে ক'বা ৰাইজোপাছৰ মাৰিত সৰু সৰু ওলমি থকা টোপোলাবোৰক ৰেণুধানী বোলে। ইয়াতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন ৰাইজোপাছৰ সৃষ্টি হয়। ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ হয় যাতে এইবোৰ পৰৱৰ্তী কোনো সেমেকা পাউৰুটি বা আন কোনো উপযুক্ত আধাৰত থিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে ভিতৰৰ পদাৰ্থখিনি সজীৱ হৈ থাকে। ইয়াৰ অৰ্থটো কি? এইবোৰ কি হ'ল ৰেণুধানী, ইয়াতে ৰেণু সোমাই থাকে, ইয়াৰ পৰাই নতুন ৰাইজোপাছৰ সৃষ্টি হয়। কিন্তু এই ৰেণুধানীবিলাকৰ আৱৰণবোৰ যথেষ্ট ডাঠ হয়। যেতিয়ালৈকে এই ৰেণুবিলাকে উপযুক্ত ঠাই নাপাব, সিহঁতক সদায় সেমেকা ঠাই লাগে, য'ত পানী পৰি থাকে অলপ, সেইবোৰ ঠাইতে এইবোৰ পোৱা যায়, বা পাউৰুটি নাপায়, সেমেকা পাউৰুটি, তেতিয়ালৈকে সিহঁতে জীৱিত হৈ থাকিব। এইকাৰণে এইটোৱে হ'ল তাৰ কি সুবিধা, ৰেণু উৎপত্তিত এইটো সুবিধা। উপযুক্ত পৰিৱেশ নোপোৱালৈকে ভিতৰৰ পদাৰ্থখিনি কি হৈ থাকিব? সজীৱ হৈ থাকিব। এইটো ৰাইজোপাছ বোলে। পৰীক্ষাত আহে ৰাইজোপাছৰ ৰেণুৰ গঠন ব্যাখ্যা কৰা। মই উত্তৰবোৰ দি দিম। তেনেহ'লে আমি কি কি পদ্ধতি পঢ়িলোঁ? অযৌন প্ৰজননতো আমি এটাই পালোঁ, দ্বিখণ্ডন বা বিভাজন। তাৰপিছত আমি অযৌন প্ৰজননৰ, এককোষী জীৱৰ অযৌন প্ৰজনন আমি এক প্ৰকাৰ পালোঁ, দ্বিখণ্ডন বা বিভাজন। তাৰপিছত আমি বহুকোষী জীৱৰ অযৌন প্ৰজনন কিছুমান পদ্ধতি পঢ়িলোঁ। প্ৰথমতে আমি পাইছিলোঁ বিভংগন, তাৰপিছত পালোঁ পুনৰ্জীৱন, মুকুলোদগম, অংগ বিস্তাৰণ, আৰু এটা পালোঁ আমি ৰেণুৰ উৎপত্তি। এইবোৰ গোটেই বহুভোজী জীৱৰ। এককোষী জীৱৰ অযৌন প্ৰজনন আছিলে বিভাজন, তাতে দ্বিখণ্ডন হ'ব পাৰে অথবা বহু বিভাজন হ'ব পাৰে। এইখিনি আমাৰ আলোচনা আছিলে, লিখি গ'লে হ'ল। তেনেহ'লে আমি এতিয়া প্ৰশ্নাৱলীৰ ইয়াতে কিছুমান প্ৰশ্ন আছে, এইবোৰ এতিয়া আমি চাম, আৰু লগতে এক্সট্ৰা কুৱেশ্যন আনচাৰ মই তোমালোকক দি আছোঁ। আজি প্ৰথম প্ৰশ্নটো আমাৰ এক্সট্ৰা প্ৰশ্ন যিটো হ'ব, কি হ'ব? বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰক্ৰিয়াসমূহ লিখা। বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰক্ৰিয়াসমূহ হ'ল বিভাজন, বিভংগন, পুনৰ্জীৱন, মুকুলোদগম, আংগিক বিস্তাৰণ, ৰেণুৰ উৎপত্তি। এটা 1 নম্বৰ প্ৰশ্ন তোমালোকে লিখিবা। 2 নম্বৰ প্ৰশ্ন, দ্বিখণ্ডন কাক বোলে? যি বিভাজন প্ৰক্ৰিয়াত এককোষী জীৱৰ কোষটো দুটা ভাগত বিভক্ত হৈ দুটা নতুন প্ৰজন্মৰ সৃষ্টি কৰে, এনে বিভাজন প্ৰক্ৰিয়াক দ্বিখণ্ডন বোলে, যেনে এমিবা, লেইছমেনিয়া। এইটো আমাৰ দ্বিখণ্ডন আছিল, লিখি ল'বা। তাৰপিছত আহিলে 3 নম্বৰ, কলাজৰ সৃষ্টিকাৰী জীৱবিধৰ নাম কি? লেইছমেনিয়া। মেলেৰিয়া সৃষ্টিকাৰী আদ্য প্ৰাণীটোৰ নাম কি? প্লাজমডিয়াম। তাৰপিছত নাম্বাৰ 5, বহু বিভাজন কাক বোলে? যি বিভাজন প্ৰক্ৰিয়াত এটা কোষ একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হয় অসংখ্য নতুন কোষৰ সৃষ্টি কৰে, এনে প্ৰক্ৰিয়াক বহু বিভাজন বোলে, যেনে প্লাজমডিয়াম আৰু ইষ্ট। এইটো লিখিবা। 3 নম্বৰ, বিভংগন কাক বোলে? বিভংগন
6 নম্বৰ বিভংগন কাক বোলে? যি ওজন প্ৰজনন প্ৰক্ৰিয়াত জীৱ এটাৰ দেহটো সৰু সৰু খণ্ডত টুকুৰা টুকুৰ আৰু এই টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়, এনে প্ৰক্ৰিয়াক বিভংগন বোলে, যেনে হৰপিল হেলাই। বুজিলা? এইটো তোমালোকৰ 6 নম্বৰ। নাম্বাৰ 7 পুনৰ্জীৱন কাক বোলে? যি ওজন প্ৰজনন প্ৰক্ৰিয়াত ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ যিকোনো অংগৰ টুকুৰা টুকুৰ হ'লেও সেই টুকুৰা টুকুৰ অংগৰ পৰা পুনৰ নতুনকৈ সৃষ্টি হ'ব পাৰে, এনে প্ৰক্ৰিয়া পুনৰ্জীৱন বোলে, যেনে হাইড্ৰা আৰু প্লেনেৰিয়া। নাম্বাৰ 8 মুকুলোদগম কি? খুবেই ইম্পৰ্টেণ্ট এইটো। এই প্ৰজনন প্ৰক্ৰিয়াত জীৱৰ দেহৰ নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে, এইবোৰক মুকুল বোলে। এই মুকুলবোৰ যেতিয়া পূৰঠ হয় তেতিয়া মাতৃ দেহৰ পৰাই এৰাই নতুন প্ৰজন্মৰ সৃষ্টি কৰে, এনে প্ৰক্ৰিয়াকে মুকুলোদগম বোলে, যেনে হাইড্ৰা। এইটো লিখি ল'বা। নাম্বাৰ 9 আংগিক বিস্তাৰণ কাক বোলে? উদ্ভিদৰ মূল, শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক আংগিক বিস্তাৰণ বোলে। এই প্ৰক্ৰিয়া প্ৰাকৃতিক অথবা কৃত্ৰিম উপায়েৰে হ'ব পাৰে। সাধাৰণতে কাটিং, জোৰা কলম আৰু তৰপীয়া পদ্ধতি প্ৰয়োগ কৰা হয়, যেনে গোলাপ, কুঁহিয়াৰ, কল আদি। এইটো বিষয়ে মই অলপ আগত আলোচনাই কৰিছিলোঁ। মই এইকাৰণে এইবোৰ বুজাই দিয়া নাই, উত্তৰবোৰ তোমালোকক পঢ়ি গৈ আছোঁ, তোমালোকে লিখি ল'বা। এতিয়া আছে নাম্বাৰ 10 হাইড্ৰাৰ মুকুলদগম পদ্ধতি বৰ্ণনা কৰা। 2016 আহিছে আৰু অহা নাই, ডেট মিন্স তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো একেই, আমি অলপ আগত পঢ়িছিলোঁ, এইটোৱে পুনৰ্জীৱন হাইড্ৰাৰ মুকুলোদগম পদ্ধতিটোৱে। হাইড্ৰাৰ মুকুলোদগম পদ্ধতি, এই পদ্ধতিত হাইড্ৰাৰ দেহৰ কোনো এক বিশিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে, এইবোৰক মুকুল বোলে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন হাইড্ৰাৰ উৎপত্তি কৰে। এইদৰে তোমালোকে হাইড্ৰাৰ মুকুলদগম পদ্ধতিটো শিকিবা। তাৰপিছত এটা আছে প্ৰশ্ন, এইটো HSLC 2017ত আহিছে, তোমালোকৰ অহাৰ চান্স আছে। একোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা। একোষী জীৱৰ বিভাজন পদ্ধতিতে কৰে। বিভাজন পদ্ধতি আগতে লিখিম। এই পদ্ধতিত একোষী জীৱই কোষটোক সমানে দুভাগত বিভক্ত কৰি নতুন অপত্য কোষৰ সৃষ্টি কৰে। বিভাজন মানে এটা কোষৰ পৰা দুটা কোষ সৃষ্টি হ'ব। বিভাজন পদ্ধতি দুই প্ৰকাৰৰ, দ্বিখণ্ডন, 2 নম্বৰ বহু বিভাজন। দ্বিখণ্ডন লিখিবা। যি বিভাজন প্ৰক্ৰিয়াত একোষী জীৱই সমানে দুটা ভাগত খণ্ডন বা বিভাজন হয় দুটা অপত্য কোষৰ সৃষ্টি কৰে, এনে প্ৰক্ৰিয়াক দ্বিখণ্ডন বোলে, যেনে এমিবা, লেইচমেনিয়া। তাৰপিছত আহিব বহু বিভাজন। এই বিভাজন পদ্ধতিত একোষী জীৱ এটা একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হয় অসংখ্য নতুন কোষৰ সৃষ্টি কৰে, এনে পদ্ধতিক বহু বিভাজন বোলে। উদাহৰণ দিব পাৰা, যেনে আমাৰ আছিলে প্লাজমডিয়াম আৰু ইষ্ট। এতিয়া এইটো আছে, এইটো খুবেই 2020ত আহিছিলে, লাষ্ট ইয়াৰ। স্পাইৰোগাইৰা। স্পাইৰোগাইৰা ইংলিছ নাম, তাৰ অসমীয়া নাম হৰপিল হেলাই কেনেদৰে বংশ বিস্তাৰ কৰে? HSLC 2020। স্পাইৰোগাইৰাই বিভংগন পদ্ধতিৰে বংশ বিস্তাৰ কৰে। এই পদ্ধতিত স্পাইৰোগাইৰা পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত কি হয়, টুকুৰা টুকুৰ হয় বংশ বিস্তাৰ কৰে। এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন স্পাইৰোগাইৰাৰ সৃষ্টি হয়। পৰীক্ষাত স্পাইৰোগাইৰা আহিলে ভয় খাব নালাগে, হৰপিল হেলাইৰ ইংৰাজী নামটো হ'ল স্পাইৰোগাইৰা। এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰৰ ফাইনেলৰ কাৰণে। প্ৰজনন প্ৰক্ৰিয়া কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে? এইটো মই যোৱা ফাৰ্ষ্ট ভিডিঅ'ত বুজাই দিছিলোঁ।
এতিয়া যদি প্ৰজনন প্ৰক্ৰিয়াটো নাথাকিলেহেঁতেন মানুহ আৰু সৃষ্টি নহ'লেহেঁতেন। যদি মানুহে আৰু প্ৰজনন ধৰা হ'ল বাঘ এটাই প্ৰজনন নকৰে আৰু এই পৃথিৱীৰ পৰা বাঘৰ আবাদী নাই হৈ যাব। বাঘ বুলি প্ৰাণী এটা আছে বুলি তাৰ অস্তিত্ব কি হ'ব? নাইকিয়া হ'ব। প্ৰজনন সেইকাৰণে লাগে যাতে আবাদীৰ স্থিতিটো থাকে, তাৰ আইডেণ্টিটিটো পৃথিৱীত থাকি যায়। আৰু এটা কথা, প্ৰজনন প্ৰক্ৰিয়াত ভিন্নতা আহে। সেইকাৰণে কেতিয়াবা কিবা কাৰণত পৰিৱেশত যদি কিবা বিশেষ পৰিৱৰ্তন হৈ যায়, ধৰা বানপানী আহি গ'ল, আগ্নেয়গিৰি আহি গ'ল, তথাপিও গোটেই আবাদীটো নষ্ট নহয়। কিয়? প্ৰজনন প্ৰক্ৰিয়াত ভিন্নতাৰ উত্তৰণ হয়। কাৰণ ডিএনএৰ প্ৰতিলিপিৰ কাৰণে তাতে ভিন্নতাটো আহে। আমি আগৰ ভিডিঅ'ত মই কৈছিলোঁ ডিএনএৰ প্ৰতিলিপিটো হুবহু নহয়, প্ৰতিলিপিহে হয়, নকল কৰা হয় কিন্তু হুবহু নহয়। সেই ভিন্নতাৰ কাৰণে সকলো জীৱৰে আবাদীৰ অস্তিত্ব এই পৃথিৱীত থাকে। এইটোৱে 2016 আৰু 19ত আহিছে। মই আকৌ এবাৰ বুজাই দিলোঁ। প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে। এইটো অনুশীলনী 10 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। প্ৰজনন কৰে, জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ। এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰে, বিলুপ্ত নহ'ব। প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ কৰে। প্ৰজননৰ কাৰণে ভিন্নতা আহে আৰু ভিন্নতা থাকিলে আবাদীটো থাকিব। এতিয়া আমি অলপ আগত যে কলাকৰ্ষণ পঢ়িছিলোঁ, চোৱা এইটো 2017ত আহিছে, most important for 2021 HSLC, ওকে। ইয়াতে কি কৈছে? কলাকৰ্ষণ কাক বোলে? কলাকৰ্ষণৰ দুটা সুবিধা লিখা। বীজৰ ব্যৱহাৰ নকৰাকৈ উদ্ভিদৰ বাঢ়ি অহা অগ্ৰস্ত কলা বা কোষ এৰুৱাই আনি সেই কোষটোৰ পৰা কৃত্ৰিম পদ্ধতিৰে নতুন পূৰ্ণাংগ উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতি কলাকৰ্ষণ বোলে। এই পদ্ধতিত সুবিধা কি? এই পদ্ধতিত প্ৰয়োগ কৰি বেমাৰহীন উদ্ভিদ সৃষ্টি কৰিব পাৰি। এজোপা মাতৃ উদ্ভিদৰ পৰা বহুতো উদ্ভিদ সৃষ্টি কৰিব পাৰি, কাৰণ কৃত্ৰিমভাৱে কৰিব পাৰি। তাৰপিছত আহিব অযৌন প্ৰজনন কাক বোলে? যি প্ৰজনন পদ্ধতিত নতুন প্ৰজন্ম সৃষ্টি কৰাত কেৱল একক বিশিষ্ট জীৱ জড়িত হয়। মাত্ৰ কেৱল এটা জীৱ জড়িত থাকে যিবোৰ প্ৰজনন নতুন জীৱ সৃষ্টি কৰোঁতে। এই ধৰণৰ প্ৰজননক অযৌন প্ৰজনন বোলে। ৰাইজোপাছ ৰেণুৰ উৎপত্তি পদ্ধতিটো কি? ৰাইজোপাছ এবিধ কি? ভেঁকুৰ প্ৰজাতি। ই পাউৰুটিৰ চকলৰ উপৰিভাগত উৎপত্তি হয়। ৰাইজোপাছৰ সৰু সৰু মাৰিত ওলমি থকা টোপালবোৰক ৰেণুধানী বোলে। ইয়াতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন ৰাইজোপাছৰ সৃষ্টি হয়। ইয়াতে থকা হ'ব, থকা। এতিয়া আমি প্ৰশ্নাৱলী আলোচনা কৰিম। প্ৰথম প্ৰশ্নাৱলী আমাৰ কি দিছে? দ্বিখণ্ডন আৰু বা দ্বিবিভাজন, বহু বিভাজনৰ মাজত পাৰ্থক্য কি? দ্বিখণ্ডন দ্বিবিভাজন একেই, এফালে দ্বিখণ্ডন এফালে বহু বিভাজন। এটা একোষী জীৱ বিভক্ত হয়, দুটা অপত্য জীৱৰ সৃষ্টি হয়। এটা একোষী জীৱ একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হয়, অসংখ্য অপত্য কোষৰ জীৱৰ সৃষ্টি হয়। এমিবা আৰু লেইছমেনিয়াৰ ক্ষেত্ৰত এই পদ্ধতি দেখা যায়। প্লাজমডিয়াম আৰু ইষ্টৰ ক্ষেত্ৰত এই পদ্ধতি দেখা যায়। নাম্বাৰ 2, 2020 আহিছে। যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হয়? কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰিলে তলত উল্লেখ কৰা ধৰণে লাভান্বিত হয়। ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ। এই আৱৰণখনে অনুকূল পৰিৱেশ নোহোৱালৈকে ভিতৰৰ পদাৰ্থখিনি সজীৱ কৰি ৰাখে, মানে সহজতে মৰি নাযায় ৰেণুৰ দ্বাৰা কৰিলে। যেতিয়ালৈকে অনুকূল অৱস্থা নাহিব, ৰেণুৱে সেই সজীৱ পদাৰ্থখিনিক জীয়াই ৰাখিব। ৰেণুবোৰ অতি ক্ষুদ্ৰ আৰু পাতল হোৱাৰ বাবে বতাহৰ দ্বাৰা বহু দূৰলৈকে স্থানান্তৰিত হ'ব পাৰে। এই ৰেণুবোৰ অতি পাতল আৰু ক্ষুদ্ৰ, বহুত দূৰলৈকে যাব পাৰে। সিহঁতে বহুত দূৰলৈকে তাঁতৰ বংশ বিস্তাৰ কৰিব পাৰে। এইটো এটা সুবিধা। নাম্বাৰ 3, এইটো তোমালোকৰ আহিব পাৰে এইবাৰ, খুবেই ইম্পৰ্টেণ্ট। উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন
উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবা? এই বিষয়ে মই যোৱা ভিডিঅ'ত এই বিষয়ে মই অলপ যেতিয়া আমি পুনৰ্জীৱনৰ বিষয়ে আলোচনা কৰিছিলোঁ বিভংগ তেতিয়া কৈছিলোঁ সৰল বহুমুখী জীৱ পাৰিব, উচ্চ খাপৰ বহুমুখী জীৱ যেনে আমি, গৰু, ছাগলী, আম গছ এইবোৰৰ দেহটো জটিল, ইয়াতে বহুত অসংখ্য কোষ আছে, অকল কোষবোৰ একত্ৰিত হ'লেই নহ'ব, একত্ৰিত হয় আমাৰ নহ'ব, আমাৰ বিশেষ কাম কৰিবলৈ বিশেষ বিশেষ অংগ আছে আৰু অংগ ক'ৰ পৰা আহিছে? অংগ আহিছে কলাৰ পৰা, কলা ক'ৰ পৰা আহিছে? কোষৰ পৰা। ওকে, তে আমাৰ সকলো কাম কৰিবলৈ আমাৰ বিশেষ বিশেষ অংগ আছে। ঠিক তেনেদৰে আমাৰ বংশবৃদ্ধি কৰিবলৈ এটা নিৰ্দিষ্ট অংগ থাকিব, সেইকাৰণে আমি পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱ সৃষ্টি কৰিব নোৱাৰোঁ, আমি বা উচ্চ খাপৰ জীৱ। এতিয়া লিখি দিছোঁ, উচ্চ খাপৰ জীৱই পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হ'ল এনে জীৱৰ দৈহিক গঠন কেৱল কোষৰ একত্ৰীকৰণৰ যোগেদি সৃষ্টি নহয়। মই যিটো কথা ক'লোঁ, ইহঁতৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূৰ্ণ কোষৰ সমষ্টিৰে কলাৰ গঠন, মই যে কৈছিলোঁ অলপ আগত, তেনে কিছুমান কলাৰ সমষ্টিৰে অংগ গঠিত হয় আৰু এই অংগবিলাক দৈহিক কাৰ্য সমাধা কৰিবৰ বাবে দেহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট ঠাইতেহে উপলব্ধ হয়। নিৰ্দিষ্ট আমাৰ ঠাই আছে, উশাহ লওঁ আমি নাকৰে, নাকৰ এটা নিৰ্দিষ্ট ঠাই আছে, য'তে ত'তে নাক সৃষ্টি নহ'ব, হ'ব জানো? নাকটো পিছফালে সৃষ্টি হ'ব জানো? নহ'ব। উচ্চ খাপৰ জীৱবিলাকৰ মৌলিক কৌশল হ'ল সকলো দৈহিক কাৰ্যৰ বাবে নিৰ্দিষ্ট অংশ থাকে। আমাৰ মৌলিকতা কি? উচ্চ খাপৰ জীৱ এটা সকলো কামৰ বাবে আমাৰ এটা নিৰ্দিষ্ট স্থান আছে, অংগ আছে। গতিকে উচ্চ খাপৰ জীৱৰ প্ৰজনন কাৰ্য সমাধা কৰিবলৈ নিৰ্দিষ্ট অংগ আছে, এটা অংগ বুলি হ'ব, নিৰ্দিষ্ট অংগ আছে বুলি ক'ব লাগিব। সেইকাৰণে দেহৰ যিকোনো অংগৰ পৰাই পুনৰ্জীৱন পদ্ধতিৰ দৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াতে অংগ আছে লিখিব লাগিব, ইয়াতে তোমালোকে অংগ লিখিবা। অংগ আছে বুলি লিখিব। এইটোৱে আমাৰ আছিলে, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এটা, তোমালোকে এইটো এবাৰ মই দি আছোঁ, এইদৰে তোমালোকে লিখি ল'বা। 4 নম্বৰ, বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়? আংগিক বিস্তাৰণ, যিবোৰ উদ্ভিদৰ বীজ নাথাকে তাতে আৰু সোনকালে আমাৰ যদি ফল ফুল পাবলগীয়া হয় তেতিয়া আমি আংগিক বিস্তাৰণ ব্যৱহাৰ কৰোঁ। এইটো পৰীক্ষাত আহে। উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়োগ কৰাৰ কাৰণসমূহ হ'ল, আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে, এইটো ক'লোঁ, সোনকালে ফুল ফল লাগে আমাক। এই পদ্ধতিৰে কল, কুঁহিয়াৰ, গোলাপ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ কৰিব পাৰি। এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে হয়। আমাৰ এটা আম গছ আছে, আম গছডালৰ আম বহুত ধৰে আৰু আমবোৰ বহুত মিঠা। সেই একে ধৰণৰ মিঠা আম গছ পাবলৈ হ'লে আমি এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো মই এটা এক্সাম্পল দিছোঁ তোমালোকক, বুজি পাইছা? আংগিক বিস্তাৰণ। নাম্বাৰ 5টো মই কেলে দিয়া নাই, নাম্বাৰ 5টো আমি পেজ নাম্বাৰ 128 ফাৰ্ষ্ট কুৱেশ্যনটো চালে একেই, ফাৰ্ষ্ট কুৱেশ্যন, পেজ নাম্বাৰ 128 ফাৰ্ষ্ট কুৱেশ্যনটোৰ লগত নাম্বাৰ 5 প্ৰশ্নটো মিলে। এইখিনি আছিলে আজি আমাৰ আলোচনা, তেনেহ'লে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা, আৰু ঘৰৰ পৰা নোলাবা, ভালদৰে পঢ়া শুনা কৰা, আৰু যদি কিবা কাৰণত ওলোৱা লগত চেনিটাইজাৰ লৈ যাবা, কাৰণ কৰোনা বহুত এতিয়া ভয়ানক ৰূপ ধৰিছে, মৃত্যুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। আৰু তোমালোকে আমাৰ দেশৰ ভৱিষ্যত, তোমালোকৰ সুস্বাস্থ্য মই কামনা কৰোঁ।
ভালদৰে পঢ়া শুনা কৰিবা, মা দেউতাৰ কথা শুনিবা। এই কৰি মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।